নমস্কাৰ, মই বৰ্তমান আছোঁ দেৰগাঁৱত আৰু চাওক দেৰগাঁও একদম ৰাস্তা পদূলি আগতকৈ বহুত ভাল হ'ল। দোকান পোহাৰ সকলোবিলাক উন্নত হ'ল, কিন্তু ইয়াত মানে এটা বস্তু কম হৈ আছে আৰু সেইটো বাৰু কি মই আপোনালোকক ক'ম। কিন্তু এটা কথা কওঁ আপোনালোকক, যদি আপোনালোকৰ ইমাৰ্জেঞ্চি থাকে মানে পেট যদি বেয়া থাকে আপুনি তেতিয়াহ'লে দেৰগাঁৱলৈ নহাই ভাল হ'ব। কাৰণ আপোনাৰ ইয়াত যদি আপোনাৰ মানে ইমাৰ্জেঞ্চি খোজ কৰিব লাগে নহয়, তেতিয়া আপুনি কিন্তু ইয়াত এটা লেট্ৰিন বিচাৰি আপুনি হাবাথৰি খাব তাততো নাপায়। মানে যিসমূহ আপোনাৰ পেট্ৰল পাম্প আছে সেই সময়ত পাব, কিন্তু মানুহ যদি আচলতে বেছি থাকে তেতিয়াহ'লে আপোনালোকৰ অৱস্থাটো কি হ'ব এবাৰ ভাবি চাব। আৰু মোৰ লগতে এজন দাদা আছে, সেইজনে আচলতে ক'ব যে দেৰগাঁৱত আচলতে প্ৰকৃততে এটা লেট্ৰিনৰ আচলতে প্ৰয়োজন আছেনে নাই। আহকচোন আমি যাওঁ, ভিতৰলৈ সোমাই যাওঁ। দাদা কওক আপুনি যে দেৰগাঁৱত সঁচাকৈ এটা লেট্ৰিনৰ প্ৰয়োজন আছেনে নাই। হয়, নমস্কাৰ। মোৰ নাম মহম্মদ জাকিৰ আলী। মই ভাবোঁ যে মানুহৰ এইটো এটা বহুত দিনীয়া অভিযোগ। মানে ধৰক এতিয়া কাৰোবাৰ বোলে ইমাৰ্জেঞ্চি কিবা টয়লেট কৰিব লাগিছে, আমি ধৰক বোলে ডাইৰেক্ট তেল ডিপুলৈ দৌৰিব লাগে। কিন্তু ইয়াত এটা স্থায়ী মানে কোনো এটা টয়লেট নাই, যে আমি 10 টকা দি পেলাই লেট্ৰিন কৰিব পৰা কোনো ব্যৱস্থা নাই। সেইটো যাতে এটা উন্নত হ'ব লাগে। আৰু আপোনাৰ আমাৰ মাননীয় যি ইয়াৰ স্থানীয় বিধায়ক আছে তেওঁলৈ আহ্বান জনালো যাতে এই আমাৰ ৰাইজৰ অভিযোগটো তেওঁ যাতে খুব গুৰুত্ব সহকাৰে লয়। মানে আপোনালোকৰ ওচৰতে থকা মানে বাছ ষ্টেণ্ডতো কোনো লেট্ৰিনৰ আজিলৈকে সুবিধা নাই, ব্যৱস্থা হোৱা নাই। মানে লাগিলে ৰাইজে আচলতে কিবা এটা দি পেলানি হ'লেও মানে কৰিব লেট্ৰিন কৰিব, কিন্তু মানে ব্যৱস্থাটো লাগে। মানে মই ইয়াতে দেৰগাঁৱত আপোনাৰ অটো চলাওঁ, অকল মই বুলি নহয়, বহুত আঁতৰৰ পৰা আহে মানুহ। পটককৈ যদি আচলতে লেট্ৰিনটো কৰিব লাগে তেতিয়াহ'লে ইয়াত কোনো আচলতে ব্যৱস্থা নাই। পেট্ৰল পাম্পলৈ আচলতে যোৱাৰ বাহিৰে হয় নে নহয়, মানে একো উপায় নাই। সেইকাৰণে মানে স্থানীয় বিধায়কে যদি এইটো আচলতে ভিডিঅ' চাইছে বা আপোনালোকৰ আচলতে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব। কাৰণ বিধায়কজনে আচলতে কওঁ বুলি ক'লে দেৰগাঁৱত এটা লেট্ৰিন বাথৰুমৰ আচলতে ব্যৱস্থা কৰি দিব পাৰে, যাৰ কাৰণে আচলতে বহুত আপোনালোকে জানে যে দেৰগাঁৱৰ পৰা বহুত আচলতে বাছবোৰ আহি ইয়াতে আচলতে ৰহি হয় নে নহয়। স্কুলৰ ষ্টুডেণ্ট কিছুমান আহে। আচলতে পটককৈ আপোনাৰ যদি কেতিয়াবা মানে ইমাৰ্জেঞ্চি হয় মানে পেট্ৰল পাম্পলৈ যোৱাৰ বাহিৰে উপায় নাই। আৰু পেট্ৰলটো এটাই আছে ধৰি লওক, আমাৰ দেৰগাঁও চাৰিআলি যোনটো আছে সেইটো আছে। বিশেষ এটা 3 নম্বৰ লাহতিৰ ওচৰত এটা আছে, সেই দুটাই আছে। কিন্তু মানে ধৰি লওক ইয়াতো যদি এটা পাব্লিক মানে টয়লেট থাকে তেতিয়া মানুহখিনি মানে বহুত অকণমান মানে হেৰি এটা হ'ব হয় নে নহয়। স্থায়ী এটা মানে টয়লেট এটা প্ৰয়োজন হৈছে লাগে। এতিয়া ৰাস্তাও উন্নত হৈছে, এতিয়া ৰাস্তা উন্নত হ'ল, আপোনাৰ বহুত ডাঙৰ ডাঙৰ আপোনাৰ মলবিলাকো গুচি আহিলে, মানে দেৰগাঁৱত মানে আগতকৈ উন্নত হ'ল বহুত। কিন্তু আপোনাৰ কি হ'ল, কিন্তু মানে এটা লেট্ৰিন অবিহনে এখন টাউন আচলতে উন্নয়ন হৈছে বুলি আপুনি কোনো পইচা আচলতে মানে ভাবিব নোৱাৰে। চ' আপোনালোকক অনুৰোধ কৰিম যাতে স্থানীয় বিধায়কজনে আচলতে কথাটোত অকণমান মন দিয়ে আৰু এটা যাতে লেট্ৰিনৰ ব্যৱস্থা কৰি দিয়ে যাতে মানুহখিনি উপকাৰ হয় নে নহয়।